চাওক পাৰ্থ, আমি দেখিছোঁ যে শেহতীয়াকৈ গুৱাহাটীত বহুকেইখন উৰণ সেতুৰ কাম সম্পন্ন হ'ল আৰু মুকলি কৰা হ'ল আৰু তাৰপিছত যান জঁটৰ ক্ষেত্ৰত বহু ঠাইত বহু সমস্যা হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই কথাখিনিকে আগত লৈ পুনৰ নতুন নতুন উৰণ সেতুৰ পৰিকল্পনা কৰি থকা হৈছে আৰু তেনে এক পৰিকল্পনাৰে আজি পুনৰ এখন নতুন উৰণ সেতুৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰী আৰু আজি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন, গতিকে এই জন্মদিনতে মহানগৰবাসীক আৰু এখন উৰণ সেতু উপহাৰ দিয়াৰ নিমিত্তে তেওঁলোক এখন উৰণ সেতু শিলান্যাস কৰিব কিছু সময়ৰ পাছতে। মই দেখুৱাম কাৰণ পৰিৱেশটো ইতিমধ্যে মঞ্চ সাজু কৰা হৈছে। এয়া হৈছে গড় ভাঙা পথৰ ওপৰতে এই ধৰণে কাৰ্যসূচী আয়োজন কৰা হৈছে। ইয়াত এটা এই ধৰণে অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত উৰণ সেতুখনৰ শিলান্যাস ইয়াৰ পৰাই কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালকৈ এই যিখন উৰণ সেতু হ'ব ইয়াৰ পূৰ্বেও ইয়াত আৰ্যনগৰৰ যিখন চাইকেল ফেক্টৰীৰ যিখন উৰণ সেতু সেই সেতুখন হৈছে আৰু তাৰপিছত এইবাৰ আৰ্যনগৰৰ যিখন উৰণ সেতু আছিল সেই উৰণ সেতুৰ য'ত শেষ হৈছে ঠিক তাৰ পৰা আৰম্ভ কৰি লাল গণেশ বজাৰৰ একেবাৰে সমীপলৈকে এই উৰণ সেতুখনৰ ব্যৱস্থা কৰা হৈছে। এই উৰণ সেতুখনে বৃহত্তৰ এটা অঞ্চল যদি আমি কওঁ তেনেহ'লে যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে জালুকবাৰী, লাল গণেশ, ওদালবাক্ৰা, বেতকুচি, গড়চুক, সৰুসজাই এই গোটেই যিখিনি বৃহত্তৰ অঞ্চল আছে এই অঞ্চলখিনিৰে চহৰৰ মাজমজিয়ালৈ প্ৰৱেশ কৰা যিসকল লোক থাকিব তেওঁলোকৰ ক্ষেত্ৰত এই যান জঁটৰ যিটো সমস্যা তেওঁলোকে ভুগি আহিছে এই যান জঁটৰ সমস্যাৰ পৰা কিছু হ'লে তেওঁলোকক ৰেহাই দিব পৰা হ'ব বুলি তেওঁলোকে পৰিকল্পনা কৰিছে গোটেই এই উৰণ সেতুখনক লৈ। আৰু এই উৰণ সেতুখনৰ কাৰণে ধাৰ্য কৰা হৈছে 376 কোটি টকা আৰু সমান্তৰালকৈ ইয়াৰ দৈৰ্ঘ্য হ'ব 2.84 কিলোমিটাৰ আৰু অহা যোৱাৰ সুবিধা থাকিব দুইফালে, অৰ্থাৎ ওপৰত আমি যিধৰণে দেখিছোঁ পূৰ্বৰ উৰণ সেতুসমূহ ঠিক তেনেদৰে সুবিধা থাকিব, তলত পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে এই উৰণ সেতুখনেও পাৰ্কিঙৰ ক্ষেত্ৰতো কিছু তেওঁলোকৰ সুবিধা কৰিব এই অঞ্চলৰ লোকসকলৰ বা ইয়ালৈ যিসকল লোক আহে তেওঁলোকৰ পাৰ্কিঙৰ কাৰণে এটা সমস্যাৰ সমাধান কৰিব উৰণ সেতুখনে। আৰু সমান্তৰালকৈ এই যিটো অনুষ্ঠান হ'ব এই অনুষ্ঠানতে আৰু এটা কাম তেওঁলোকে হাতত লৈছে যে গুৱাহাটী মহানগৰীত ক'ভিডৰ সময়ত দেখিবলৈ পোৱা গৈছিল যে শ্মশানৰ সাংঘাতিক অভাৱ। আমি দেখিছোঁ যে ক'ভিডৰ সময়ত যিসকল লোক ক'ভিডত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল তেওঁলোকক জ্বলোৱাৰ ক্ষেত্ৰত শ্মশানক লৈ হাহাকাৰৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তেতিয়াৰ পৰাই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত শ্মশান নিৰ্মাণৰ কাৰণে কিছু পৰিকল্পনা কৰা হৈছিল আৰু সেই ধৰণেই পৰিকল্পনাৰ আগত ৰাখি শ্মশান বহুকেইখন নিৰ্মাণ কৰা হৈছে, ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে আৰু শৌচাগাৰৰ এটা সমস্যা আমি প্ৰায়ে দেখোঁ যে গুৱাহাটী মহানগৰীত টয়লেটৰ যিটো সমস্যা সেই সমস্যাটো আৰু সেই সমস্যাৰ সমাধানৰ কাৰণে গুৱাহাটীৰ বিভিন্ন স্থানত বহুকেইটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে আৰু সেইসমূহ আজি মুকলি কৰা হ'ব। আমি অকণমান আগলৈ যাম আৰু এই গোটেই যি প্ৰকল্প এই প্ৰকল্পৰ লগত জড়িত বিষয়াসকলৰ সৈতে আমি কথা পাতিম আমি যদি সম্ভৱ হয়, কাৰণ অনুষ্ঠান যিহেতু আৰম্ভ হ'বলৈ হৈছে মুখ্যমন্ত্ৰীগৰাকী আহি পাব কিছু সময়ৰ পিছতেই। দুটাকৈ যিহেতু অনুষ্ঠান আছে এই যিটো প্ৰেক্ষাগৃহত দুটাকৈ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিব। ইতিমধ্যে সাজু কৰা হৈছে, এই ষ্টেজখন ইতিমধ্যে সাজু কৰা হৈছে আৰু মই যদি কওঁ তেনেহ'লে প্ৰায় 31টা ৰাজহুৱা ভৱন আৰু 19খন শ্মশান আৰু কবৰস্থান, 31টা ৰাজহুৱা ভৱন আৰু 19টা শ্মশান আৰু কবৰস্থান ইতিমধ্যে তেওঁলোকে সাজু কৰিছে, নিৰ্মাণ সম্পন্ন হৈছে আৰু নিৰ্মাণৰ পিছত আজি মুকলি কৰা হ'ব। মই অকণমান মেয়ৰগৰাকী আছে, মই অকণমান জানিব বিচাৰিছোঁ যিটো মোৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ যিগৰাকী মেয়ৰ মৃগেন শৰণে তেওঁ আছে, মই এই বিষয়ে অকণমান কথা পাতিম তেওঁৰ সৈতে। আজি মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু দুটাকৈ ডাঙৰ প্ৰকল্প তেওঁলোকে হাতত লৈছে মুকলি কৰাৰ কাৰণে। আজি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন আৰু এই জন্মদিনৰ সময়ত আমি অকণমান আগুৱাই যাওঁ সুবিধা হ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ এই সময়ত আজি গুৱাহাটী মহানগৰবাসীৰ কাৰণে উপহাৰ স্বৰূপে এখন উৰণ সেতু আৰু সমান্তৰালকৈ পৌৰ নিগমৰ অধীনত আপোনালোকে বহুকেইটা কাম হাতত লৈছিলে, আজি তাৰ শুভ উদ্বোধন কৰিব। কি প্ৰকল্প কৰা হৈছিল আৰু কেতিয়া সম্পন্ন হ'ল আৰু কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব? হয়, নিশ্চয়কৈ আজি 1 ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই যিটো চাইকেল ফেক্টৰী যিটো উৰণীয়া সেতু আছে তাৰ আধাৰশিলা তেখেতে নিজ হাতেৰে স্থাপন কৰিব। ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ পৰা আমি প্ৰতিটো ৱাৰ্ডত যি আমি কমিউনিটি হল দিছিলোঁ বা আমাৰ ৰাজহুৱা শৌচালয় দিছিলোঁ আৰু যিবিলাক শ্মশান আছিলে সেইবিলাক উন্নতিকৰণৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। সেইমতে আমাৰ প্ৰথম পৰ্যায়ত যিটো আমাৰ 31টা আমাৰ যি আমাৰ কমিউনিটি হল আজি আমি মুখ্যমন্ত্ৰীৰ হাতেৰে আমি এইটো মুকলি কৰিম, উদ্বোধন কৰিম। ইয়াৰ লগে লগে আমাৰ যি ৰাজহুৱা
শৌচালয় আমাৰ প্ৰায় 24টা ৰাজহুৱা তললৈ সম্পূৰ্ণ হৈছে প্ৰথম পৰ্যায়ত সেইখিনি আজি তেখেতৰ হাতত আমি উদ্বোধন কৰিম ইয়াৰ লগে লগে আমাৰ যি আমাৰ স্মশান আছিলে আৰু দুটাকে কবৰস্থান আছে সেই প্ৰায় 19টা আমি তেখেতৰ হাতেৰে আমি আজি তেখেতৰ জন্মদিনৰ উপহাৰ হিচাপে বা গুৱাহাটীবাসী ৰাইজৰ উৎসৰ্গা হিচাপে আমি আজি ইয়াতে উদ্বোধন কৰিব আৰু নিশ্চয়কৈ আমি সকলোৱে আনন্দিত হৈছোঁ আগন্তুক এই মাহৰ ভিতৰতে দ্বিতীয় পৰ্যায়ৰ বাকীখিনি আমি উদ্বোধন কৰিব পাৰিম গুৱাহাটী মহানগৰীৰ জনবসতিৰ অনুপাতে শ্মশানৰ সংখ্যা যথেষ্ট কম হৈ আছিলে আমি দেখিছিলোঁ কোভিডৰ সময়ত যথেষ্ট হাহাকাৰ সৃষ্টি হৈছিলে আৰু তাৰ পিছতে এই গোটেই বিষয়টো পৰিকল্পনা কৰা হৈছিল নেকি হয় নিশ্চয়কৈ সেইটো কোভিডৰ পৰিস্থিতি মানে চিন্তা কৰি হওক আৰু বিভিন্ন ধৰণৰ আমি আৰু এতিয়া আমি ইলেক্ট্ৰিক এটা ক্ৰিমেশ্যন গ্ৰাউণ্ডো আমাৰ উলুবাৰী শ্মশান আছে গেছৰে আমি দেহ সৎকাৰ আমি কৰিব পাৰোঁ সেইটো আমাৰ নৱগ্ৰহত আছে তো এনেধৰণৰ সেইকেইটা আমাৰ উন্নতিকৰণ কৰা হৈছে আৰু ইয়াৰ লগে লগে বাকী আৰু যি আমাৰ এনেধৰণৰ 27টা আমাৰ শ্মশান আছে তাৰে আমি আজি 19টা কৰিম আৰু কিছু আমাৰ কবৰস্থানো আছে আগন্তুক দিনত আৰু আমি তেনেধৰণৰ শ্মশান উন্নতি কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম পোৱা যায় যে আমি ইয়াৰ পূৰ্বেও এইসমূহ প্ৰকল্প বহু মুকলি কৰা হৈছিল কিন্তু ক'ৰবাত নহয় ক'ৰবাত পৰিচালনাৰ এটা দায়িত্বৰ অভাৱত বা ভালদৰে তাক ৰাখিব লাগে বা এই ধৰণে ক'ৰবাত এটা লেপছ থাকি যায় বা ক'ৰবাত ইয়াৰ অভাৱ হয় গতিকে এইবাৰো এনেকুৱা হ'বনে ক'ৰবাত আপোনালোকে তাত এটা উচিত পৰিকল্পনাৰে আগবাঢ়িছে ভালদৰে ৰাখিব পাৰি গোটেই ব্যৱস্থা হয় কথাটো প্ৰথম কথা হ'ল আমাৰ যিবিলাক কমিউনিটি হল আমি বনাইছোঁ যিবিলাক ধৰক ক্লাব আছে বা তেনেধৰণৰ আমাৰ লাইব্ৰেৰী আছে বা নামঘৰ আছে তেওঁলোকৰ সেই কমিউনিটিখিনি বনাই দিয়াৰ লগে লগে হলত তেওঁলোকে বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য বা সামাজিক কাৰ্যসূচী আমাৰ ৰাইজে তাতে মানে বনাব পাৰিব আৰু তাৰ পৰা যিটো আমাৰ ফিজ আমি পাম সেইখিনি আমাৰ মন্দিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰতে হওক বা নামঘৰ পৰিচালনাৰ ক্ষেত্ৰত হওক লাগি যাব সেই নামঘৰ কমিটিয়ে সেইখিনি পৰিচালনা কৰিব পাৰিব বা সেই লাইব্ৰেৰী কমিটি বা সেই ক্লাবৰ সংঘৰ কমিটিখিনি সেইখিনি আমি কৰিব পাৰিব ইয়াৰ লগে লগে আপোনাৰ যিখিনি পাব্লিক টয়লেট আছে পাব্লিক টয়লেট আমি টেণ্ডাৰ কৰিম আৰু টেণ্ডাৰত উচ্চমানৰ এজেঞ্চিয়ে যেনেকৈ ভাৰতীয় সুলভ সমিতি এটা আছে বিভিন্ন ধৰণৰ আৰু সেইখিনি আমি যেতিয়া আমি টেণ্ডাৰ কৰি দিম তাৰ পৰা GMC আৰ্নিঙো কৰিব আৰু সেইটো আমাৰ সুন্দৰভাৱে পৰিচালনা কৰিব আৰু যিহেতু পাব্লিক টয়লেটৰ পানীৰ বহুত আৱশ্যকতা আছে প্ৰতিটো পাব্লিক টয়লেটৰ লগত আমি এটা বৰিং বা কুঁৱা তেনে ব্যৱস্থা গ্ৰহণ কৰিছোঁ য'ত পানী পৰ্যাপ্ত পৰিমাণে পাব পাৰিব ইয়াৰ লগত যিটো আমাৰ ক্ৰিমেশ্যন গ্ৰাউণ্ড আছে যি শ্মশান কমিটি আছে তেওঁলোকৰ হাতত আমি অৰ্পণ কৰিম তেওঁলোকে সুন্দৰভাৱে চোৱা চিতা কৰিব পাৰিব কিন্তু এই যিখিনি আমাৰ মেনেজমেণ্ট কৰা বা তেনে পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহ'ব আৰু গুৱাহাটী পৌৰ নিগমে এইটো বিশেষভাৱে চকু দিব তেওঁলোকে ক'লে যে কি ধৰণে এই গোটেইবিলাক পৰিচালনা কৰা হ'ব আমি অকণমান দেখুৱাম যে এই গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকলে সেই মুহূৰ্তত উপস্থিত হৈছে এই প্ৰেক্ষাগৃহত আৰু এই যিটো অনুষ্ঠানস্থলী আছে ইয়াত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ হাতেৰে কিছু সময়ৰ পিছতে ইয়াৰ শিলান্যাস হ'ব এই যিখন উৰণ সেতু আৰু এখন উৰণ সেতু নিৰ্মাণ হোৱা মানে তেওঁলোকে বহু যান জঁটৰো সন্মুখীন হ'বলগীয়া হয় নিৰ্মাণ কালত আৰু তাৰপিছত যেতিয়া সম্পূৰ্ণ হৈ উঠে তাৰপিছত সকাহ পোৱা দেখিবলৈ পোৱা গৈছে গতিকে বহুকেইখন উৰণ সেতুৰ পৰিকল্পনা কৰা হৈছে এই বছৰটোত আৰু নতুন নতুন উৰণ সেতু শিলান্যাস হ'ব কিন্তু আজি মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই এই যিখন চাইকেল ফেক্টৰীৰ পৰা যিখন লাল গণেশ বজাৰলৈ যিখন উৰণ সেতু হ'ব এই উৰণ সেতুৰ শুভ উদ্বোধন কৰা হ'ব গতিকে আমি বিভিন্ন ঠাইৰ পৰা ইয়াৰ লোকসকল আহিছে তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু আশা কৰা হৈছে যে এটা বৃহৎ অঞ্চল লাল গণেশ বা এই গড়চুক বা বেতকুচি এই গোটেই বৃহৎ অঞ্চলটোৰ যান জঁটৰ ক্ষেত্ৰত এই উৰণ সেতুখনে কিছু হ'লেও সকাহ দিব পাৰিব আৰু কিছু সময় কিছুমানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব তেতিয়া আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা